হেল্ল' নমস্কাৰ মোৰ চেনেলৰ আনটা ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি নতুন এটা দিনত নতুন এটা ভিডিঅ'লৈ মই আপোনালোকৰ আগত উপস্থিত হৈছো বহুত দিনৰ মূৰত। এইবাৰ আই পি এল 2025 চন অলৰেডি সমাপ্ত হ'ল আৰু এইবাৰ IPL-ত বেংগলোৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰে মানে কি উইনাৰ হৈছে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰে এই 18 বছৰৰ পিছত প্ৰথমবাৰ মানে IPL জিকিবলৈ সক্ষম হৈছে। ই বিৰাট কোহলিৰ কাৰণে এটা মানে বহুত ডাঙৰ কৃতিত্ব। মানে বিৰাট কোহলিয়ে 18 বছৰ যেতিয়াৰ পৰা IPL মানে আৰম্ভ হৈছে তেতিয়াৰ পৰা IPL-ত খেলি আহিছিল, কিন্তু এবাৰো তেওঁ এই হেৰিত জিকিবলৈ সক্ষম হোৱা নাছিলে। তেওঁ নিজেও কেপ্টেইনশ্বিপ কৰিছে। তেওঁ প্ৰথমতে অনিল কুম্বলে, ৰাহুল দ্ৰাবিড়, ডেনিয়েল বেটৰী সেইবোৰৰ কেপ্টেইনশ্বিপতো খেলিছিলে, কিন্তু বিৰাট কোহলি থাকোঁতে কিন্তু কেতিয়াও IPL জিকিব পৰা নাছিলে। কিন্তু এইবাৰ বিৰাট কোহলি নিজে কেপ্টেইনশ্বিপ কৰা নাই, নতুন এজনৰ কেপ্টেইনৰ আণ্ডাৰত খেলিছিল, তথাপিও এইবাৰ জিকিবলৈ সক্ষম হৈছে। এইবাৰ IPL-ত বহুত কেইটা মানে অলপ অদ্ভুত টাইপৰ বা নহ'বলগীয়া ঘটনা হৈছিল। যেনেকে ধৰি লওক, এইবাৰ আগতে 5বাৰ বিজয়ী মানে চেন্নাই ছুপাৰ কিংছ বহুতে মানে জিকিব বুলি ভাবিছিলে, নিজিকিলেও ধৰি লওক ছেমি ফাইনেল পাব বুলি ভাবিছিল, কিন্তু সিহঁতে এবাৰ ধৰি লওক ইমান ভাল খেলিব নোৱাৰিলে আৰু এটা লীগ পৰ্যায়ৰ পৰাই তাহাঁতি মানে আঁতৰিবলগীয়া হ'ল। আৰু এটা কথা, এইবাৰ মুম্বাইৰ প্ৰথম 5খনৰ ভিতৰত 4খন মেচ হাৰিও ছেমি ফাইনেললৈ উপনীত হ'লগৈ। কিন্তু প্ৰথমকেইখন মেচৰ পৰা ভবা নাছিল যে কেতিয়াও মানে কি মুম্বাই ইমান ভাল খেলিব বা এনেকুৱা এটা পৰ্যায় যাব। আৰু এটা যিটো কৈছিলো, আৰু এটা যিটো হ'ল সেইটো হ'ল বিৰাট কোহলি 18 বছৰ পিছত IPL ফাইনেল। আৰু এইবাৰ IPL টিম ফাইনেল যোনে যদি ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰ আৰু পঞ্জাৱ কিংছ, সেই দুটাই নতুন টিম আছিল। মানে দুটাৰ ভিতৰত এটা জিকা হ'লেও, মানে পঞ্জাৱ কিংছ জিকা হ'লেও তাহাঁতি হয়তো এইবাৰ প্ৰথমবাৰ IPL জিকাৰ কৃতিত্ব লাভ কৰিলেহেঁতেন। আৰু এইবাৰ IPL-ৰ ছেমি ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰ, পঞ্জাৱ কিংছ আৰু শুভমন গিলৰ টিম আৰু মুম্বাই ইণ্ডিয়ানছ মাজত টক্কৰ হৈছিল আৰু আল্টিমেটলি ফাইনেল ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰ আৰু পঞ্জাৱ কিংছৰ মাজত হৈছিল। আৰু ইয়াত মানে কি হ'ল, পঞ্জাৱ কিংছক হৰুৱাই ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰ উইনাৰ হৈছে। আৰু IPL মেচত বহুতকেইটা বিভাগত আপোনাৰ ইয়াত প্ৰাইজ দিয়া হয়, যেনেকে হায়েষ্ট ৰান গেটাৰ, হায়েষ্ট ধৰি লওক উইকেট টেকিং বা এক্সেলেণ্ট কেচ যোনে ধৰে, বা কোন বলাৰে চবতকে বেছি ডট বল দিছে, এনেকে আৰু ইয়াৰ চাই সুদৰ্শনে হায়েষ্ট ৰান কৰিছিলে, মানে টোটেল মানে অভাৰঅল তাক সেইটো প্ৰাইজ দিয়া হয়। তেনেকে বিভিন্ন বিভাগত বিভিন্ন প্ৰাইজ দিয়া হয়। আৰু এইবাৰ IPL 2025 চনত মুঠতে বেংগলোৰে উইনাৰ হ'ল। আপোনালোকে মেচ চাইছিলে নাই, আৰু আপোনালোকে কোন টিমক ছাপোৰ্ট কৰিছিলে আৰু কোনখন মেচ চাই বেছি ভাল পালে কমেণ্ট কৰি নিশ্চয় জনাব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ আগত আহিম। আজিলৈ ইমানতে, বাই বাই।